কমন লাগে তোমালোক সকলোকে পৰীক্ষাৰ আগত কেৱল কমন লাগে বুলি কৈ আছিলা হয় নে তো ফাইনালি পৰীক্ষালৈ কেইটামান গণিব পৰা মুহূৰ্ত আছে আৰু তোমালোকৰ কাৰণে মই মোষ্ট সাজেস্টেড কোৱেশ্চনছ কিছুমান লৈ আহিছো এইখিনি প্ৰশ্ন তোমালোকে পৰীক্ষাৰ আগত প্ৰেক্টিছ কৰি যাবলৈ নাপাহৰিবা ঠিক আছে বহুত ইম্পৰ্টেন্ট কোৱেশ্চনছ হয় গোটেইখিনি তোমালোকৰ দুখন কিতাপৰ গোটেইখিনি চেপ্টাৰ কভাৰ কৰি পেলাই মই কোৱেশ্চনছখিনি আনিছো তো ফাৰ্ষ্টত চাবা কি কৈছে ভাৰতত বিৰোধী দলৰ ভূমিকা role of opposition party in India explain কৰিব কৈছে 4 মাৰ্কছৰ কাৰণে আহিব পাৰে 6 মাৰ্কছৰ কাৰণে আহিব পাৰে নেক্সট কৈছে ৰাষ্ট্ৰীয় পৰ্যায়ত কংগ্ৰেছৰ আধিপত্যৰ প্ৰকৃতি সম্পৰ্কে লিখিব কৈছে তোমালোকক ভালকৈ মই বুজাই দিছিলো ৰিভিজন কৰোতে কি কেনে ধৰণৰ আধিপত্য আছিল কংগ্ৰেছৰ গোটেই আমাৰ নেচনেল সিস্টেমটোত প্ৰথম তিনিটা সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলৰ আধিপত্যৰ বিষয়ে লিখিব কৈছে প্ৰথম তিনিটা ইলেকশ্যনত কেনেকৈ কংগ্ৰেছে আধিপত্য বিস্তাৰ কৰিছিল সেই বিষয়ে লিখিব কৈছে নেক্সট শৰ্ট নোট মই কৈছিলো সমাজবাদী দলৰ ওপৰত আহিব পাৰে ভাৰতীয় সাম্যবাদী দলৰ ওপৰত আহিব পাৰে জনসংঘ বা স্বতন্ত্ৰ দলৰ ওপৰত আহিব পাৰে ভালকৈ চাই যাবা ইয়াৰ উপৰি যদি তোমালোকে ভাবা কিবা ইম্পৰ্টেন্ট টপিকৰ ওপৰত শৰ্ট নোট আহিব পাৰে বা মই কৈ দিছিলো নহয় ক্লাছ কৰাৰ সময়ত কি কাৰ ওপৰত কোনটো টপিকৰ ওপৰত শৰ্ট নোট আহিব পাৰে সেইখিনি প্ৰেক্টিছ কৰি থবা ভাৰত বিভাজনৰ সময়ত সন্মুখীন হোৱা চাৰিটা সমস্যা লিখিব কৈছে পাৰ্টিশনৰ সময়ত কি সমস্যা হৈছিল হেকিটা লিখিব কৈছে নেক্সট 1947 চনত হোৱা ভাৰত বিভাজনৰ ফলাফল তোমালোকক মই কৈছিলো যে এই ফলাফলটো আহিবই পাৰে কাৰণ ফলাফলৰ আৰু বা ফলাফলৰ বিভাজনৰ ফলত কি পৰিণতি হৈছিল সেই পৰিণামখিনি আহিব পাৰে নেক্সট হৈছে ভাৰতৰ সৈতে কাশ্মীৰ সামিলকৰণৰ সময়ত কি হৈছিল সেই বিষয়ে সমুকৈ লিখিব কৈছে লং কোৱেশ্চনৰ পৰা আহিব পাৰে স্বাধীনতাৰ সময়ত ভাৰতে জাতি গঠনৰ ফলত কি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল ডাইৰেক্টলি তিনিটা প্ৰত্যাহ্বান লিখিব কৈছে কেতিয়াবা তিনিটা বুলি মেনশন কৰি নিদিবও পাৰে সো সেইখিনি বহুত ইম্পৰ্টেন্ট হয় দেশ বিভাজনৰ প্ৰক্ৰিয়া আৰু পৰিণাম লিখিব কৈছে বন্ধুসকল কোৱেশ্চনত দেশ বিভাজনৰ ফলাফল আহিব পাৰে পৰিণাম আহিব পাৰে সো আৰু কি সমস্যা হৈছিল সেই গোটেইখিনি বহুত ইম্পৰ্টেন্ট হয় নেক্সট চাবা দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ত উদ্যোগীকৰণ আৰু কৃষি ক্ষেত্ৰৰ বিকাশৰ ক্ষেত্ৰত হোৱা বিতৰ্কৰ প্ৰধান যুক্তিসমূহ লিখিব কৈছে বহুত ইম্পৰ্টেন্ট এটো পিওয়াইকি টো আহিছে পৰিকল্পিত বিকাশ মানে কি বুজা আৰু ভাৰতৰ বিকাশত পৰিকল্পনা আয়োগৰ ভূমিকাৰ বিষয়ে ভালকৈ আমি এক্সপ্লেইন কৰি বুজাই দিছিলো তোমালোকক গতিকে চাবলৈ নাপাহৰিবা এইখিনি হেজ বিপ্লৱ ভালকে কৈ দিছিলো হেজ বিপ্লৱৰ ফলাফল লিখিব কৈছিলে এটোৰ ওপৰত শৰ্ট নোটও আহিব পাৰে তোমাক বুজাওতে কৈছো দে কথাটো ভাৰতৰ বৈদেশিক নীতি তাৰ দুটা গুৰুত্বপূৰ্ণ মূল নীতি লিখিব কৈছে বৈদেশিক নীতিৰ পৰা বহুত গুৰুত্বপূৰ্ণ পঞ্চশীল বুলিলে কি বুজা কৈ দিছিলো মই পাঁচশীল নীতি কি হয় আৰু এই নীতিবোৰ লিখিব কৈছে পাঁচটা নীতি লিখিব কৈছে প্ৰিন্সিপালৰ প্ৰিন্সিপালছ খিনি ভাৰতৰ গোষ্ঠী নিৰপেক্ষ নীতি যেটো আমাৰ নন এলাইনমেন্ট পলিচি আছিল ইণ্ডিয়াৰ সেই বিষয়ে লিখিব কৈছে ভালকৈ বুজাই দিছিল তোমালোকক বৃহৎ শক্তিসমূহে সৰু সৰু ৰাষ্ট্ৰবিলাকৰ লগত মিত্ৰজোঁটৰ বন্ধন কৰিছিল তাৰ কিয় সেই কাৰণ তিনটা লিখিব কৈছে শীতল যুদ্ধৰ যুগত আমেৰিকা আৰু ৰাছিয়াৰ প্ৰতি ভাৰতৰ বৈদেশিক নীতি কেনে ধৰণৰ আছিল আৰু এই নীতিয়ে ভাৰতৰ স্বাৰ্থ ৰক্ষাত সহায় কৰিছিল নে ভাৰতৰ ৰোল কি আছিল কোল ওৱাৰৰ সময়ত সেই বিষয়ে লিখিব কৈছে ভালকৈ তোমালোকক বাৰে বাৰে মই তোমালোকক ৰিভিজন বুজাইছিলো শক থেৰাপি কি হয় আৰু সাম্যবাদৰ পৰা পুঁজিবাদলৈ ৰূপান্তৰ হোৱা ইয়াৰ মানে এই শক থেৰাপিৰ কি ৰোল আছিল আটাইতকৈ ভাল উপায় এইটোৱে আছিল নেকি সেই সময়ত সেই বিষয়ে লিখিব কৈছে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ সম্পৰ্কৰ ওপৰত এটা টুকা লিখিব কৈছে মই কৈছিলো কান্ট্ৰি বেলেগ কান্ট্ৰিৰ লগত ভাৰতৰ কেনে ধৰণৰ সম্পৰ্ক বহুতবাৰ আহিছে আমেৰিকাৰ লগত আহিছে চাইনাৰ লগত আহিছে ইভেন পাকিস্তানৰ লগতো আহিছে গতিকে সেই কান্ট্ৰিৰ লগত ৰিলেশনছ বিলাক ভাৰতৰ চাই লবা বা প্ৰেক্টিছ কৰি লবা সোভিয়েট ইউনিয়নৰ ভাঙোনৰ ফলত বা ভংগৰ ফলাফলসমূহ লিখিব কৈছে মই কৈছিলো সোভিয়েট ইউনিয়ন ভংগ হোৱাৰ কাৰণখিনি বা পৰিণামখিনি বহুত ইম্পৰ্টেন্ট আহাৰ চান্সেছ বহুত বেছি আগতে আহিছে বহুতবাৰ আহিছে সোভিয়েট ইউনিয়ন কিয় ভংগ হৈছিল বিশদভাৱে আলোচনা কৰা এটা পিওয়াইকিউ আহি গৈছে ঠিক আছে আসিয়ান সম্প্ৰদায়ৰ লক্ষ্য উদ্দেশ্য মই কৈছিলো এটো আহি গৈছে পিওয়াইকিউ বহুত ইম্পৰ্টেন্ট আসিয়ানৰ লক্ষ্য বা উদ্দেশ্যসমূহ কি আছিল নেক্সট চাবা ইউৰোপৰ দেশসমূহে দ্বিতীয় বিশ্বযুদ্ধৰ পিছত সমস্যাবোৰ কেনে ধৰণে সমাধান কৰিছিল আৰু ইউৰোপীয় সংঘ গঠনৰ প্ৰচেষ্টা লিখিব কৈছে বা অল্টাৰনেটিভ পাৱাৰ সোৰ্স হিচাপে পাৱাৰৰ চেণ্টাৰ হিচাপে ইউৰোপীয় ইউনিয়নৰ বিষয়ে লিখিব আহিব পাৰে অৰ্থনৈতিক শক্তি হিচাপে চীনৰ উত্থান লিখিব কৈছিল কেনেকৈ চাইনাই এখন ইকোনমিক পাৱাৰ হিচাপে ৰাইজ কৰিছিল ওয়াৰ্ল্ড ওয়াৰৰ পিছত নেক্সট আসিয়ান কি আছিল আসিয়ানৰ স্তম্ভ তিনিটাৰ বিষয়ে মই কৈছো বাৰে বাৰে কৈছো আসিয়ানৰ ওপৰত বা তেনেকুৱা ধৰণৰ অৰ্গানাইজেচনৰ ওপৰত কোৱেশ্চন আহিব পাৰে সাৰ্কৰ ওপৰত আহিব পাৰে চীন আৰু ভাৰতৰ সম্পৰ্ক গতিকে ভাৰতৰ বেলেগ কান্ট্ৰিৰ লগত সম্পৰ্কখিনি চাবাই কোনবা এখনৰ লগতো আহিবই কোৱেশ্চন ভাৰত আৰু চীনৰ সীমা বিবাদৰ বিষয়ে লিখিব কৈছে আমাৰ চাইনাৰ লগত ইণ্ডিয়াৰ যেটো বৰ্ডাৰ ডিসপিউট আছে সেই বিষয়ে লিখিব কৈছে
ছাৰ সম্পৰ্কে যি টকা লিখা মই কৈছো ফুল ফৰ্ম চাব নাপাহৰিবা ছাৰকৰ বা যিমানখিনি শৰ্ট ফৰ্ম আপোনালোকক দিয়া আছে বাৰে বাৰে কৈছো ফুল ফৰ্ম আহে এভৰি এক্সামত তোমালোকৰ ফুল ফৰ্ম এটা দুটা তিনটা আহিব পাৰে নিৰাপত্তা পৰিষদৰ কাৰ্যাৱলী কি আমাৰ ইউনাইটেড নেশ্যনছৰ আণ্ডাৰত যি নিৰাপত্তা পৰিষদ আছে তেওঁলোকৰ কি কি কাৰ্যাৱলী আছে ৰাষ্ট্ৰসংঘৰ পুনৰ সংস্কৰণৰ সম্পৰ্কে আগবঢ়োৱা পৰামৰ্শখিনিৰ সমালোচনামূলক পুনৰ মূল্যাংকন কৰিব কৈছে আৰু ৰাষ্ট্ৰসংঘৰ উৎপত্তি সম্পৰ্কে লিখিব কৈছে কেনেকৈ বিশ্ব মহাযুদ্ধৰ পিছত কেনেকৈ ৰাষ্ট্ৰসংঘৰ উৎপত্তি হৈছিলে সেই বিষয়ে আলোচনা কৰিব কৈছে ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগবিলাক কি কি আছিলে প্ৰিন্সিপাল অৰ্গানছ বিলাক কি কি আছিলে ৰাষ্ট্ৰসংঘৰ সেই বিষয়ে লিখিব কৈছে বহুত গুৰুত্বপূৰ্ণ হয় নিৰাপত্তা পৰিষদৰ গঠন পদ্ধতি ক্ষমতা আৰু কাৰ্যাৱলী ভালকৈ চাই যাবা নিৰাপত্তা পৰিষদৰ ওপৰত কোৱেশ্চন বহুত আহি আছে আগতে পৰম্পৰাগত নিৰাপত্তাৰ দৃষ্টিভংগীত ৰাষ্ট্ৰ এখনৰ নিৰাপত্তা যেতিয়া ভাবুকিৰ সন্মুখীন হয় তেতিয়া ৰাষ্ট্ৰখনে কেনে ব্যৱস্থা গ্ৰহণ কৰিব লাগে দুটা ধৰণৰ আছিলে পৰম্পৰাগত আৰু অপৰম্পৰাগত পৰম্পৰাগতৰ আণ্ডাৰটো আকৌ দুটা আছিলে গতিকে ভালকৈ এক্সপ্লেইন কৰি লিখিবা ৱৰ্ল্ড প্ৰভাৰ্টি বা গ্লোবেল প্ৰভাৰ্টি বিশ্বৰ দৰিদ্ৰতাৰ বিষয়ে লিখিব কৈছে ৰাষ্ট্ৰ এখনক আভ্যন্তৰীণ ভাবুকিয়ে বিপদগ্ৰস্ত কৰিব পাৰেনে আৰু যুক্তি সহকাৰে তোমাৰ মতটো কি কৰিব কৈছে তোমাৰ মতটো ইয়াতে সাব্যস্ত কৰিব তুমি কি ভাবা সেই বিষয়ে লিখিব কৈছে প্ৰব্ৰজনকাৰী আৰু শৰণাৰ্থীৰ মাজত পাৰ্থক্য বহুত ইম্পৰ্টেন্ট আগতে আহি গৈছে এইটো প্ৰশ্ন তোমালোকক মই ভালকৈ বুজাই কৈছিলো এইটো কথা সমুটুকা আকৌ প্ৰদূষণ নিয়ন্ত্ৰণত ৰাষ্ট্ৰসংঘৰ ভূমিকা কিয়োটো প্ৰটকল ঠিক আছে কিয়োটো প্ৰটকল পৰিৱেশ বিনষ্টকৰণ আৰু মানৱ স্বাস্থ্য বহুত ইম্পৰ্টেন্ট বসুন্ধৰা শীৰ্ষ সন্মিলন যিখন ৰিঅ ডি জেনেৰেট হৈছিলে আৰ্ট সামিট বুলি কোৱা হয় আৰু কাৰ্যসূচী 21 বা এজেন্ডা 21 বহুত ইম্পৰ্টেন্ট নেক্সট পৰিৱেশ দূষিত হোৱাৰ কাৰণসমূহ উল্লেখ কৰা পৰিৱেশ সংৰক্ষণত ভাৰতে কেনেধৰণৰ স্থিতি গ্ৰহণ কৰিছে বা বেলেগ কাণ্ট্ৰিৰ স্থিতিৰ বিষয়েও সুধিব পাৰে গতিকে পৰিৱেশৰ লগত ৰিলেটেড কোৱেশ্চন আহে সম্পদৰ ভূ ৰাজনীতিৰ বিষয়ে লিখিব কৈছে জিঅ'পলিটিক্স নেক্সট চাবা গোলকীয় উষ্ণতা বৃদ্ধি মানে কি বুজা গোলকীয় উষ্ণতা বৃদ্ধিৰ কাৰণবোৰ কি কি আৰু ইয়াৰ বৃদ্ধি আৰু প্ৰদূষণ নিৰ্গমনৰ বিৰুদ্ধে গোলকীয় প্ৰচেষ্টাত ভাৰত চৰকাৰে কেনে ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে সেই বিষয়ে লিখিব কৈছে তো গোলকীয় উষ্ণতাৰ লগত ৰিলেটেড কোৱেশ্চনো আহাৰ বহুত চান্সেছ আছে কৈছে অতি কমেও তিনিটা উদাহৰণৰ সহায়ত বিশ্বায়নৰ বিষয়ে লিখিব কৈছে গ্লোবেলাইজেশ্যনৰ বিষয়ে লিখিব কৈছে এটলিষ্ট 3 এক্সাম্পলছ দিব কৈছে বিশ্বায়নৰ ইতিসূচক আৰু নীতিসূচক দিক দুটা লিখিব কৈছে দুটা পজিটিভ সাইড আৰু দুটা নেগেটিভ সাইড লিখিব কৈছে গ্লোবেলাইজেশ্যনৰ বিশ্বায়নৰ অৰ্থনৈতিক আৰু সাংস্কৃতিক দিক দুটা লিখিব কৈছে বা সেই ক্ষেত্ৰত কি ধৰণৰ চেঞ্জেছ আহিছিলে বিশ্বায়নৰ কাৰণে হেতু লিখিব কৈছে বিশ্বায়ন এটা সম্পূৰ্ণৰূপে অৰ্থনৈতিক ধাৰণা হয়নে মই বাৰে বাৰে কৈছিলো অকল অৰ্থনৈতিক ক্ষেত্ৰতে চেঞ্জেছ আহিছিলে বিশ্বায়নৰ কাৰণে বাকি ক্ষেত্ৰতো আহিছিলে গতিকে এইটো লিখিব আহিছে অকল অৰ্থনৈতিক ধাৰণা এটাই হয়নে নহয় তোমাৰ বিষয়ে তোমাৰ মতেৰে আলোচনা কৰিব দিছে সো এইখিনি বহুত ইম্পৰ্টেন্ট কোৱেশ্চন আছিলে ইয়াৰ উপৰি তোমালোকৰ ফালৰ পৰা তোমালোকে এড কৰিব পাৰা আৰু বহুত থাকিব পাৰে কিন্তু মোৰ ফালৰ পৰা এইকেইটা মই মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকৰ কাৰণে দিছো তোমালোকে যেটো বহুত কমন বিচাৰি আছিলা সো ইয়াৰ উপৰিও আৰু যিমান পাৰা কোৱেশ্চন প্ৰেক্টিছ কৰি যাবা যিমানে কোৱেশ্চন প্ৰেক্টিছ কৰিবা সিমানে প্ৰিপাৰেচনটো আৰু ষ্ট্ৰং হ'ব সো পৰীক্ষাৰ কাৰণে অল দ্য ভেৰি বেষ্ট সকলোৰে পৰীক্ষা বহুত ভাল হওক সবে ভাল নম্বৰ আনিবা আজিকালি মানে বাই বাই অল দ্য বেষ্ট